বৰ্তমান আমি আছো এই ৰাণী হুকুৰবেৰীয়া যিটো অসম মেঘালয় সীমান্ত ইয়াৰ পৰা যোৱা মেঘালয় গাড়ীবিলাক ইপিনেৰে আহিব কৈছিলে ন মেঘালয় চৰকাৰে। আমি ইয়াতে হাতত খাৰু পিন্ধি থকা নাই, গতিকে ML গাড়ী এখনো ইয়াতে সোমাবলৈ দিয়া নহ'ব, এইটো আমি হুংকাৰ দিছো। আৰু আগন্তুক দিনত যদি ML গাড়ী আমাৰ MLৰ মানুহখিনিয়ে যদি অসমীয়া মানুহক নিৰ্যাতন চলাই বুলি ভাবে তেওঁলোকে শুকাই পেলাই থাকিব লাগিব। আৰু আগন্তুক দিনত অসমীয়া মানুহক যদি তেওঁলোকে এনেকে ধৰক মাৰপিট কৰি কিনে চলি থাকিম বুলি ভাবিছে, কিন্তু তেওঁলোকৰ মেঘালয়ত কোনো এখন গাড়ী অসমলৈ প্ৰৱেশ কৰিব নোৱাৰিব, এইটো চিধা আৰু স্পষ্ট কথা। গতিকে আমি ইয়াৰ পৰা এটাই হুংকাৰ দিছো যে মেঘালয়ত যোনটো KSU নামৰ ছাত্ৰ সংগঠনটো আছে এইটো অতি সোনকালে মেঘালয় চৰকাৰ তথা মেঘালয় পুলিচ প্ৰশাসনে এইটো নিষিদ্ধ কৰিব লাগিব। তাৰপিছত অসম চৰকাৰক তেওঁলোকে ক্ষমা খুজিব লাগিব আৰু অসমীয়া গাড়ী যিমানখিনি ভাঙিছে ন প্ৰত্যেকখন গাড়ীৰ ক্ষতিপূৰণ তেওঁলোকে দিব লাগিব আমাক, চিধা আৰু স্পষ্ট কথা। গতিকে যদি মেঘালয় চৰকাৰে ভাবিছে যে ৰাণী হুকুৰবেৰীয়া হৈ পেলাই যদি গুৱাহাটী প্ৰৱেশ বা অসম প্ৰৱেশ কৰিম বুলি ভাবিছে, এইটো তেওঁলোকক সপোনত ভবা কথা। আমি ইয়াৰ পৰা সকিয়নি দিছো মেঘালয় চৰকাৰক যে ইয়াৰ পৰা অসমৰ কোনো এটা কণাৰে আপোনালোকে সোমাব নোৱাৰিব, চিধা আৰু স্পষ্ট কথা। লাগিলে আমি ল'বলৈ বাধ্য হ'ম। ধন্যবাদ। জয় অসম, জয় অসম। নিশ্চয় বাধা দিবলগীয়া। বিগত দিনতো তেওঁলোকে মেঘালয়ৰ মানুহে মানে আমাৰ অসমৰ মানুহ বহুত অত্যাচাৰ কৰিছে, আমি বহুতবাৰ দেখিলোঁ আৰু বহুত আন্দোলন কৰিলোঁ, কিন্তু মানে এই বস্তুটো দুদিনৰ কাৰণে সমাধান হয় আৰু পৰৱৰ্তী সময়ত আৰু তেওঁলোকে মানে আমাৰ অসমৰ মানুহখিনিক আৰু মানে ধৰক তেওঁলোকে মাৰধৰ কৰে। গতিকে এইবাৰ যোনটো KSU নামৰ ছাত্ৰ সংগঠনটো, এইটো একচুৱেলি ছাত্ৰ সংগঠন নহয়, এইটো মানে সন্ত্ৰাসবাদী সংগঠন বুলি আমি ক'ম। কাৰণ এই সংগঠনটোৱে অসমৰ গাড়ীবিলাক বিচাৰি যেনেধৰণৰ তেওঁলোকে উৎপাত কৰিলে, যেনেধৰণৰ গাড়ী ভাঙিলে, এই বস্তুটো আমি ধৰক কোনো ধৰণৰ কাৰণে আমি গ্ৰহণযোগ্য বুলি নাভাবোঁ। আৰু আগন্তুক দিনত মেঘালয় চৰকাৰ তথা মেঘালয় পুলিচ প্ৰশাসনৰ লগত এই ছাত্ৰ সংগঠনক অতি সোনকালে নিষিদ্ধ কৰিব লাগিব। আৰু ইপিনেৰে গাড়ী কোনোপধ্যে আমি আহিব দিয়া নহ'ব। এইটো ৰাণীৰ হয়, এইটো ৰাণী হুকুৰবেৰীয়া গেটটো হয়, যিটো গেটেৰে আপোনাৰ নন ষ্টিং মেঘালয় ওলাব পাৰি, সেইটো গেট হয় ন। তেওঁলোকে যদি ভাবিছে অসমীয়া মানুহখিনি বিকল্প পথ যদি লৈ পেলাই তেওঁলোকে অসমত সোমাম বুলি ভাবিছে, এইটো তেওঁলোকৰ ভুল ধাৰণা। কাৰণ অসমীয়া জাতিটো হ'ল যুঁজাৰু জাতি, আমি যুঁজি মৰি যাম। কিন্তু মেঘালয়ৰ নিচিনা এই এনুৰ নিংনি খোৱা মানুহ, এই KSU ছাত্ৰ সংগঠন এনুৰ নিংনি খোৱা ছাত্ৰ সংগঠন ন, সেইটো মানুহখিনি আমি ইয়াতে সোমাব কেতিয়াও নিদিওঁ, এইটো অসম্ভৱ কথা। তেওঁলোকে যদি ভাবিছে ৰাণীৰে সোমাই পেলাই অসমত প্ৰৱেশ কৰিব, এইটো হ'ব নোৱাৰে কেতিয়াও। আমি আছোতো ইয়াতে বহি, আমি অকল মাৰ খাবই নাজানোতো, আমি মাৰিবও জানো, সময় পৰি যদি আমি মাৰিবও জানো। বৰ্তমান আমি আছো এই ৰাণী হুকুৰবেৰীয়া যিটো অসম মেঘালয় সীমান্ত ইয়াৰ পৰা যোৱা মেঘালয় গাড়ীবিলাক ইপিনেৰে আহিব কৈছিলে ন মেঘালয় চৰকাৰে। আমি ইয়াতে হাতত খাৰু পিন্ধি থকা নাই, গতিকে ML গাড়ী এখনো ইয়াতে সোমাবলৈ দিয়া নহ'ব, এইটো আমি হুংকাৰ দিছো। আৰু আগন্তুক দিনত যদি ML গাড়ী আমাৰ MLৰ মানুহখিনিয়ে যদি অসমীয়া মানুহক নিৰ্যাতন চলাই বুলি ভাবে তেওঁলোকে শুকাই পেলাই থাকিব লাগিব। আৰু আগন্তুক দিনত অসমীয়া মানুহক যদি তেওঁলোকে এনেকে ধৰক মাৰপিট কৰি কিনে চলি থাকিম বুলি ভাবিছে, কিন্তু তেওঁলোকৰ মেঘালয়ত কোনো এখন গাড়ী অসমলৈ প্ৰৱেশ কৰিব নোৱাৰিব, এইটো চিধা আৰু স্পষ্ট কথা। গতিকে আমি ইয়াৰ পৰা এটাই হুংকাৰ দিছো যে মেঘালয়ত যোনটো KSU নামৰ ছাত্ৰ সংগঠনটো আছে এইটো অতি সোনকালে মেঘালয় চৰকাৰ তথা মেঘালয় পুলিচ প্ৰশাসনে এইটো নিষিদ্ধ কৰিব লাগিব। তাৰপিছত অসম চৰকাৰক তেওঁলোকে ক্ষমা খুজিব লাগিব আৰু অসমীয়া গাড়ী যিমানখিনি ভাঙিছে ন প্ৰত্যেকখন গাড়ীৰ ক্ষতিপূৰণ তেওঁলোকে দিব লাগিব আমাক, চিধা আৰু স্পষ্ট কথা। গতিকে যদি মেঘালয় চৰকাৰে ভাবিছে যে ৰাণী হুকুৰবেৰীয়া হৈ পেলাই যদি গুৱাহাটী প্ৰৱেশ বা অসম প্ৰৱেশ কৰিম বুলি ভাবিছে, এইটো তেওঁলোকক সপোনত ভবা কথা। আমি ইয়াৰ পৰা সকিয়নি দিছো মেঘালয় চৰকাৰক যে ইয়াৰ পৰা অসমৰ কোনো এটা কণাৰে আপোনালোকে সোমাব নোৱাৰিব, চিধা আৰু স্পষ্ট কথা। লাগিলে আমি ল'বলৈ বাধ্য হ'ম। ধন্যবাদ। জয় অসম, জয় অসম।